নন্দিনী কাশ্যপ বৰ্তমান এটা চৰ্চিত নাম নন্দিনী কাশ্যপ নমস্কাৰ মই ভাস্কৰ ভাই আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈকে যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো মই আজি কথা পাতিম নন্দিনী কাশ্যপৰ এক্সিডেন্টৰ ওপৰত প্ৰথম কথা হল এক্সিডেন্ট কোনো কৰা বুলি নকৰাই হৈ যায় গতিকে তাক লৈ আমি আমাৰ মতামতবোৰ এনেকুৱা ধৰণে দিব নালাগে যে আমি ডাইৰেক্ট সেই ঘটনাটো দেখিছো বা সেই ঘটনাটো প্ৰমাণ হৈ গৈছে যেতিয়ালৈকে সম্পূৰ্ণ তথ্য আমি নাপাও তেতিয়ালৈকে আমি আমাৰ মতামত দিয়াটো উচিত নহয় প্ৰথম কথা দ্বিতীয় কথা যেটো সময়ত মানে এক্সিডেন্টটো হৈছিল সেই এক্সিডেন্টটো হোৱাৰ সময়ত সেই এলেকাত থকা পেট্ৰলিং ডিউটিত যিবিলাক আৰক্ষী বিষয়া থাকিব লাগে তেখেতসকল ক'ত গৈছিল তৃতীয় কথা হল নন্দিনী কাশ্যপে এই এক্সিডেন্টটো কৰাৰ পিছত এজন মানে প্ৰত্যক্ষদৰ্শী মানে এজন ব্যক্তিয়ে কৈছে যে তেখেতে এক্সিডেন্টটো দেখিছিল দেখি পেলাই নন্দিনী কাশ্যপক পিছে গৈ খেদিছিল আৰু তেখেতৰ ভিডিও লৈছিল মই তেখেতক প্ৰশ্ন কৰিব উলাইছো আপুনি আৰক্ষী বিষয়া নেকি যদি আৰক্ষী বিষয়া নহয় আপুনি নন্দিনী কাশ্যপৰ পিছত দৌৰিব লাগিছিল নে যিজন ব্যক্তি এক্সিডেন্ট হৈ ৰাস্তাত পদপথত পৰি আছে তেখেতক হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিছিল গতিকে মই আপোনাকো হিমানেই দুখী বুলি মই ক'ব বিচাৰো যিমানেই দুখী নন্দিনী কাশ্যপ হয় কাৰণ অসমীয়া দেখাৰ কথা আছে মানে পাপ কৰাজনতকে পাপ চাই থকাজন বেছি দুখী হয় গতিকে হেৰি কথাটো মনত ৰাখিব আৰু তৃতীয় কথা হল আমি যেতিয়া কোনোবা এজন ব্যক্তি বিপদত পৰে বা কিবা এটা ঘটনা ঘটে কোনোবা এজন ব্যক্তিৰ মানে ব্যক্তিৰ লগত কিবা এটা ঘটনা ঘটে সেই ব্যক্তিজনৰ সেই ঘটনাটোৰ লগত ৰিলেটেড নথকা পাৰ্সোনেল লাইফক আমি কিয় টানি আনো তো নন্দিনী কাশ্যপৰ এতিয়া বৰ্তমান মই শুনিব পাই আছো বা নিউজত দেখি আছো নন্দিনী কাশ্যপ পাৰ্সোনেল লাইফত অমুক আছিল তমুক আছিল এনেকুৱা হয় তেনেকুৱা হয় তেখেত আগতে কিবা আছিল আৰে এক্সিডেন্টৰ লগত এইবিলাক বস্তু ৰিলেটেড কত যিবিলাক বস্তু ৰিলেটেড নহয় সেইবিলাক বস্তু টানি আনি পেলাই মানে কথাবিলাকৰ মেইন টপিকটো বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে তো হেতু মই সকলোকে মই অনুৰোধ জনাইছো আৰু এই টপিকটোৰ ওপৰত এজন তেখেতৰে বুলি ক'ব লাগিব তেখেতৰ লাইনৰে কালচাৰেল লাইনৰে হয় মেকআপ আৰ্টিষ্ট হয় তেখেতৰ মই নামটো উল্লেখ নকৰো তেখেতে মানে খুব গৌৰৱেৰে কৈ আছে নন্দিনী কাশ্যপে খুব ড্ৰিংকস কৰে অহংকাৰী হয় তেখেত এক্সিডেন্টৰ লগত হেবিলাক ৰিলেটেড কত যদি বুলে তেখেত এক্সিডেন্টটো কৰাৰ সময়ত ড্ৰাইভিং কৰি থকাৰ সময়ত তেখেত যদি ড্ৰিংকস কৰি আছিল আৰক্ষীৰ তদন্তত যদি উলাই দেন ওকে ঠিকে আছে কিন্তু বাকি আদাৰৱাইজ ড্ৰিংকস আজিকালি কোনে নকৰে সবেই কৰে আৰক্ষী বিষয়ে নকৰে নেকি আৰক্ষীওতো ড্ৰিংকস কৰি পেলাই গাড়ী চলোৱা বহুত সময়ত দেখা যায় গতিকে সেইবিলাক উপলুঙা দিয়াটো উচিত সময় নহয় আৰু সেই মেকআপ আৰ্টিষ্টজনৰ কথাবিলাক আপোনালোকে ভালদৰে লক্ষ্য দি মানে মনপুতি শুনিব তেখেতৰ পাৰ্সোনেল লাইফত নন্দিনী কাশ্যপৰ লগত কিবা শত্ৰুতা আছে যাৰ ফলত তেখেতে মানে এনেকুৱা ধৰণৰ কথাবিলাক কৈছে নহলে এটা এক্সিডেন্টৰ লগত এটা মানুহ অহংকাৰী হয় সেই বস্তুটো ৰিলেটেড নাই ন গতিকে অযথা কিছুমান কথা কৈ পেলাই মানে পৰিবেশবিলাক বিনষ্ট কৰিব নালাগে আৰু চতুৰ্থ কথা হল যেতিয়ালৈকে আমি মানে এক্সিডেন্টৰ আমি সঠিক তথ্য নাপাও তেতিয়ালৈকে আমি আমাৰ মতামত বিলাক দিব নালাগে আৰু মেইন কথা হল এক্সিডেন্ট কোনো কৰাও বুলি নকৰো বুলি নকৰে আজি ময়ো গাড়ী চলাও মোৰো কবাত এক্সিডেন্ট হ'ব পাৰে আৰু যেতিয়া ৰাতি এখন গাড়ী চলাই আপোনালোকে যদি গাড়ী চলাই আপোনালোকে জানিব যেতিয়া খালি ৰাস্তা থাকে 60-40 আৰামছে হেখিনি স্পিড থাকে মিনিমাম 50 প্লাসই থাকে সকলোৰে আৰু তেনেকুৱা সময়ত আমি সৰু যিবিলাক বাইক স্কুটি এইবিলাক আমি চলাও সেইবিলাকে অকনমান ভুল কৰি পেলাও কি ৰাতি ট্ৰাফিক জাম নাথাকে তো যাৰ ফলত আমি ৰং সাইডেৰে কিছুমান জায়গাত আমি গাড়ীখন বা বাইকখন আমি নিবৰ কাৰণে চেষ্টা কৰো যাৰ ফলত সঠিক পথেৰে অহা গাড়ীখনৰ লগত আমাৰ দুৰ্ঘটনাৰ সৃষ্টি হয় আৰু অৱশেষত মই এটা কথাই ক'ব বিচাৰিছো এনেকুৱা হোৱাৰ ফলত কি হয় আমাৰ মানুহবিলাকৰ মানে মাইন্ডসেট এটা হয় কি যে এটা দুৰ্ঘটনাত যেতিয়া মানে দুটা পক্ষ থাকে সেই দুটা পক্ষৰ যেটো পক্ষৰ মানে অকনমান কমকে ক্ষতি হয় সেই ব্যক্তিক সেই কমকে ক্ষতি হোৱা পক্ষটোকে বেছিভাগ ক্ষেত্ৰত মানে দুখী সাব্যস্ত কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰে আৰু যাৰ বেছিকে ক্ষতি হয় তেখেত নিৰ্দোষী বুলি মানে সবে মানে নজনাকে মানে ক'ব বিচাৰে লাগিলে
যাৰ বেছিকৈ ক্ষতি হৈছে তেখেতেই ভুল কৰক, কিন্তু তেখেতৰ বেছি ক্ষতি হৈছে ন, তেখেত এক্সিডেণ্টত মানে হাত ভাঙিছে, মূৰ ভাঙিছে বা কিবা বেছিকৈ ইনজিয়ৰ্ড হৈছে, তো মানে তেখেতৰ ইনজিয়ৰ্ড হৈছে মানে কি তেখেতৰ ভুল নাই। মই এইটো নাজানো সিদিনা নন্দিনী কাশ্যপৰ এক্সিডেণ্টত কাৰ ভুল কি ভুল মই সেইটো ক'ব নাযাওঁ, খালি মোৰ মনত উদ্ভৱ হোৱা কিছুমান কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। গতিকে মোৰ ক'ব লগা এইখিনি। গতিকে আপোনালোকেও মই বিচাৰিছোঁ আপোনালোকৰ যিখিনি মতামত সঠিকভাৱে আপোনালোকৰ বিবেকে কি কয় সেই মতামতখিনি মোক কমেণ্ট যোগে কৰিব বুলি মই আশা কৰিছোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।